হয় আজি ভোগালীৰ উৰুকা আৰু প্ৰতিদিনতে মই সমূহ দৰ্শকক উৰুকাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত আমি কাজিৰঙাৰ মাছৰ বিপণীত উপস্থিত আছোঁ। মই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট চৰাজ হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে আজি যিহেতু মাঘৰ উৰুকা আৰু উৰুকাৰ নিশাক লৈ এতিয়া সকলোৰে এক প্ৰকাৰ ব্যস্ততাৰ অন্ত নাই। লগে ভাগে উদৰ পূৰাই এসাঁজ খোৱাৰ আয়োজন চলিছে সকলোৰে ঘৰে ঘৰে আৰু এই মুহূৰ্তৰ পৰিৱেশ দেখুৱাইছোঁ। আমি এটা কথা উল্লেখ কৰিব পাৰিম যে কাজিৰঙাৰ যিহেতু মাছ বুলি ক'লে বিভিন্ন সময়ত চৰ্চা হয় বা বিভিন্ন সময়ত সকলোৱে কাজিৰঙাৰ মাছক লৈ আশা কৰে, কিন্তু এই বৰ্ষত যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মৎস্য চিকাৰত ইতিমধ্যে নিষেধাজ্ঞা আৰোপ কৰা হৈছে, প্ৰশাসনৰ তৰফৰ পৰা নিষেধাজ্ঞা জাৰি কৰিছে আৰু তাৰ ফলশ্ৰুতিত যদি চোৱা যায় কাজিৰঙাত এই মুহূৰ্তলৈকে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা হোৱা নাই। গতিকে এই মুহূৰ্তত যিসমূহ বিপণী আছে সেই বিপণীসমূহত কিন্তু মাছ উভৈনদী হৈ পৰিছে আৰু যিসমূহ এছঅ'পি দিছে সেই এছঅ'পিসমূহ পালন কৰি এই মাছ বিক্ৰেতাসকলে ইতিমধ্যে মাছসমূহ বজাৰলৈ উলিয়াই দিয়া পৰিলক্ষিত হৈছে আৰু সকলোৱে আচলতে নিশাৰ ভাগত লগে ভাগে এসাঁজ খোৱাৰ উদ্দেশ্যৰে মাছৰ বিপণীত ভিৰ কৰা পৰিলক্ষিত হৈছে। প্ৰতিখন কাজিৰঙাৰ মাছৰ বিপণীতে ইতিমধ্যে ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি এই মুহূৰ্তত যিগৰাকী বিক্ৰেতা আছে মই বিক্ৰেতাগৰাকীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকুৱা এইবাৰ মাছৰ বজাৰ? মাছের বাজার এবছর অলপ নরমেই আছে বাৰু। আপনার 8 কেজি 10 কেজি সাইজৰ মাছ ধৰক 500 টকা 600 টকা বেছি আছে। এছঅ'পিখন নিয়ম আপোনালোকে পালন কৰিছে? পালন কৰিছোঁ। কি মাছ আনিছে আজি? আনিছোঁ আপোনাৰ শিলগুৰি আনিছোঁ, বাহু আনিছোঁ, চিতল আনিছোঁ আৰু মিৰ্কা আনিছোঁ। কিমান আছে ওজন? আপোনাৰ শিলগুৰিয়া হ'ব আপোনাৰ 10 কেজি সাইজ, মিৰ্কা হ'ব 3 কেজি সাইজ, বাহু হ'ব 5 কেজি সাইজ, চিতল হ'ব 4 কেজি সাইজ। কেনেকুৱা ইতিমধ্যে গ্ৰাহকসকল আহিছে আপোনাৰ ওচৰলৈ? এতিয়ালৈকে অহা নাই, আহিব এতিয়া ৰাতি পুৱাইছে, দোকান খুলিছে, যাত্ৰা কৰাই নাই এতিয়ালৈকে। আজি কিন্তু এই বৰ্ষত কিন্তু কাজিৰঙাত যিসমূহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাছ কিন্তু এই বৰ্ষত বজাৰলৈ অহা নাই। নাই, কাজিৰঙা মাছ বজাৰলৈ অহা নাই। কাজিৰঙা মাছ মানে মাৰিবলৈ প্ৰশাসনে হাক দিছে, এতিয়া ৰাইজে মানিছে বাৰু কথাটো। কাজিৰঙাৰ কোনো ধৰণৰ মাছ আমাৰ ইয়াত কুঠুৰী অঞ্চলত নাই বৰ্তমান। আপোনাৰ মাছ ক'ৰ পৰা আহিছে? মই মাছ আনিছোঁ ধৰক চুলুঙৰ পৰা আনিছোঁ, আমাৰ কাৰ্বি আংলং ভিতৰৰ পৰা আনিছোঁ, ফিচাৰী কাৰ্বি আংলং ফিচাৰী। চালানিও আছে ফিচাৰী আৰু চুলুঙৰ মিলাই কৰি আৰু বেছি আছে। গ্ৰাহকসকল যিহেতু কিছু সময়ৰ পিছতে ইয়াত ভিৰ কৰিব, ইতিমধ্যে আপুনি বিভিন্ন ধৰণৰ মাছ উলিয়াইছে, গতিকে দামসমূহ পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি? একদম ধুনীয়াকৈ ল'ব পাৰিব। আমাৰ ইয়াত কোনো দামৰ কোনো হেৰি নাই। আপোনাৰ ধৰক কাষ্টমাৰ আমি সদায় যোনটো বেছি আছোঁ 10 কেজি সাইজৰ মাছ এতিয়া যদি 600 টকা কওঁ বিহুৰ বজাৰ বুলি আপুনিও ল'ব। তেনেকুৱা ধৰণৰ মানে মই হায়েষ্ট 600 টকা আৰু তাৰ তলতো দি আছোঁ আৰু মাছ চাই পেলাই। এই মুহূৰ্তত মই পৰিৱেশটো দেখুৱাইছোঁ। আচলতে ভিন্ন প্ৰকাৰৰ মাছ ইয়াত উপলব্ধ হৈছে আৰু এই মুহূৰ্তৰ পৰিৱেশটো আমি দেখুৱাইছোঁ। আচলতে চিতল, ৰৌ, বাহু ইতিমধ্যে বিভিন্ন ধৰণৰ মাছ ইয়াত সাজু কৰা হৈছে আৰু যিসকল গ্ৰাহক সেই গ্ৰাহকসকলৰ অপেক্ষাত এই মুহূৰ্তত দেখা পোৱা গৈছে। বিক্ৰেতাসকল এই মুহূৰ্তত এনেধৰণে আছে আৰু প্ৰতিখন বিপণীতে আচলতে কাজিৰঙাৰ যি প্ৰাণকেন্দ্ৰ কঁহৰাৰ যিসমূহ মাছৰ বিপণী সেই বিপণীসমূহতো ইতিমধ্যে ভিৰ বাঢ়িছে আৰু এই মুহূৰ্তৰ পৰিৱেশটো আমি দেখুৱাইছোঁ। বিভিন্ন ধৰণৰ মাছ ইয়াত উপলব্ধ হৈছে আৰু যিখন এছঅ'পি যি দাম দৰৰ ক্ষেত্ৰত যিসমূহ এছঅ'পি ওলাইছে সেই এছঅ'পি পালন কৰি কাজিৰঙাৰ মাছ বিক্ৰেতাই ইতিমধ্যে এইসমূহ মাছ বজাৰলৈ উলিয়াই দিছে আৰু এই বৰ্ষত আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাছ আচলতে বাহিৰলৈ উলিয়াব পৰা নাই যিসকল লোক, সেই লোকসকল বিগত সময়ত দেখা পোৱা যায় যে কাজিৰঙাত মাছৰ বজাৰৰ বিপৰীতে তেওঁলোকে মৎস্য চিকাৰত পৰম্পৰাৰ দোহাই দি তেওঁলোকে মৎস্য চিকাৰ কৰে, কিন্তু এই বৰ্ষত দেখা পোৱা গৈছে বৰ্তমানলৈকে কিন্তু কোনো ধৰণৰ পৰম্পৰাগত মৎস্য চিকাৰ ইয়াত হোৱা নাই আৰু যাৰ ফলত আচলতে এক প্ৰকাৰ আশাৰ ৰেঙনি দেখিছে এইসকল মাছ বিক্ৰেতাই। আৰু এই মুহূৰ্তত আমি কাজিৰঙাৰ যি কুঠৰী অঞ্চল আছে সেই কুঠৰী অঞ্চলৰ পৰা পৰিৱেশটো দেখুৱাইছোঁ। ভিন্ন প্ৰকাৰৰ মাছ ইয়াত উপলব্ধ হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাছ নাই, আপোনালোক যথেষ্ট আপোনালোকৰ ব্যৱসায়টো এইবাৰ ভাল হৈছে? ভালেই হৈছে। কি মাছ আনিছে? ৰৌ, মিৰিকা, বাহু এইবিলাক। কেনেকুৱা গ্ৰাহকসকল আহিব? অকণমান 8টা বজাৰ পৰা আহিব গ্ৰাহক। দামসমূহ ঠিকে আছে এইবাৰ? দামো ঠিক আছে, 300, 350 এনেকুৱা। নিশ্চয়কৈ আচলতে এই মুহূৰ্তত দেখুৱাইছোঁ প্ৰকাণ্ড যিসমূহ মাছ সেই মাছসমূহ ইয়াত উপলব্ধ হৈছে আৰু গ্ৰাহকৰ অপেক্ষাত এইসকল বিক্ৰেতা এই মুহূৰ্তত কাজিৰঙাৰ ৰাজপথত দেখা পোৱা গৈছে। তেওঁলোকে ইয়াত যি গ্ৰাহকৰ অপেক্ষাত ইয়াত ৰৈ আছে আৰু এই মুহূৰ্তৰ পৰিৱেশটো আমি দেখুৱালোঁ কাজিৰঙাৰ কুঠৰীৰ পৰা।